এইজনে সেইজন শিশু আপুনি ইয়াত চাব পাৰে তেওঁৰ বয়স কমেও 13-14 বছৰৰ ওপৰৰ নহয় হয় যোৱাকালি আমি সামাজিক মাধ্যমত কিছু ভিডিঅ' আমি ভাইৰেল হোৱা দেখিছোঁ য'ত অবৈধভাৱে লাখ লাখ টকাৰ ৰমৰমীয়া বেহা ইয়াত চলি আছে চিৰাজুলি মলানপুখুৰী গাঁৱত মলানপুখুৰীৰ আমাৰ যি চিৰাজুলি অঞ্চলৰ মলানপুখুৰীৰ যি বাঁহবাৰী আছে বাঁহ চুবৰ মাজত তেওঁলোকে অবৈধভাৱে জুৱাৰ ৰমৰমীয়া বেহা তেওঁলোকে চলাই আছে তাৰ মাজতে আমি সেই ভিডিঅ' ক্লিপবোৰ আমি দেখিছোঁ 13-14 বছৰীয়া এজন সৰু শিশু 13-14 বছৰীয়া তেওঁ যি হয়তো হাইস্কুলত তেওঁ পঢ়ি আছে নহ'লে কোনোবা বিদ্যালয়ত তেওঁ পঢ়ি আছে আমি তাক লৈ আমি চিন্তিত হৈছোঁ চিৰাজুলিৰ ৰাইজ আজি চিন্তিত হৈছে কেনেকৈ ইয়াত চিৰাজুলিত অবৈধভাৱে এই জুৱাৰ ৰমৰমীয়া বেহা চলি আছে আমি প্ৰশাসনক ঢেকীয়াজুলি আৰক্ষী প্ৰশাসনৰ লগতে বৰচলা প্ৰশাসনক আমি প্ৰশ্ন কৰিছোঁ তাৰ লগে লগে আমি এটা কথা তেওঁলোকক সকীয়াই দিছোঁ যিসকলে ইয়াত ৰমৰমীয়া বেহা চলাই আছে যদি আৰক্ষীয়ে তেওঁলোকক 14 ঘণ্টাৰ ভিতৰত তেওঁলোকক কৰায়ত্ব নকৰে তেনেহ'লে সদৌ অসম ছাত্ৰ সন্থা আৰু তাৰ লগে লগে বিভিন্ন দল সংগঠনে এই জুৱাৰ যিসমূহে যিসকলে ৰমৰমীয়া বেহা ইয়াত চলাই আছে তেওঁলোকক আমি সদৌ অসম ছাত্ৰ সন্থা আৰু বিভিন্ন দল সংগঠনে তেওঁলোকক কৰায়ত্ব কৰি পেলাই উচিত শাস্তি আমি দিবলৈ প্ৰয়াস কৰিম হয় তাক লৈ আমি চিন্তিত হৈছোঁ সদৌ অসম ছাত্ৰ সন্থা আজি চিন্তিত চিৰাজুলিৰ শৈক্ষিক বাতাবৰণ কোনফালে গতি কৰিছে তাক লৈ আমি আৰক্ষী প্ৰশাসনক আমি ইতিমধ্যে তেওঁলোকক জনাইছোঁ যে 13-14 বছৰীয়া এজন শিশুৱে কেনেধৰণে সেইসমূহ কামত জড়িত হৈ পৰিছে হয় মোৰ তাত এখন ভিজুৱেল আছে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এইজনে সেইজন শিশু আপুনি ইয়াত চাব পাৰে তেওঁৰ বয়স কমেও 13-14 বছৰৰ ওপৰৰ নহয় হয় 24 ঘণ্টা হৈ গৈছে বাতৰি সম্প্ৰচাৰ হোৱা কিন্তু এতিয়ালৈকে ঢেকীয়াজুলি আৰক্ষী প্ৰশাসন বৰচলা আৰক্ষী প্ৰশাসনে কোনো ধৰণৰ পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰা নাই আমি তেওঁলোকক এটা কথা আহ্বান জনাইছোঁ এই মূল মাষ্টাৰ মাইণ্ডজনক তেওঁলোকে আটক কৰি পেলাই জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে অন্যথা সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠনে ইয়াৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰিব